পাঠ কৰিছো পৰমেশ্বৰক আমেন Amen. হালেলুয়া Hallelujah. যদি পবিত্ৰ আত্মা আমাৰ লগত নাথাকিলে হয়তে আমাৰ ওপৰত নানা প্ৰকাৰৰ বহুত বিপদ আহিল হয় না আমেন লিখা আছে ইয়াৰ কাৰণে গীতমালাত 91 আমাক কৈছে যে পৰমেশ্বৰে নিজৰ স্বৰ্গদূত বিলাকক কয় নিজৰ দূত বিলাক স্বৰ্গদূত বিলাকক নিজৰ পংখেৰে আমাক থাকবৰ কাৰণে আমেন হালেলুয়া যাতে আমাৰ ওপৰত কোনো এটা ক্ষতি নহয় আমেন আমাক সেই ক্ষতিৰ পৰা আমাক বচাবৰ কাৰণে আমাক সেই বিপদৰ পৰা আমাক বচাবৰ কাৰণে কাৰণ আমি কাৰ নামটো জানিছো বুলি কৈছে প্ৰভু যীশু খ্ৰীষ্ট পৰমেশ্বৰৰ নামটো জানিলো আমেন হালেলুয়া ইয়াৰ কাৰণে আমাক ক'ত আমাক তলত নহয় আমাক ক'ত উঠাব ওপৰত উচ্চাল উঠাব হালেলুয়া 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 Hallelujah. পৰমেশ্বৰে আপোনাৰ সকলো কামৰ বিষয় কামতো পৰমেশ্বৰে আপোনাৰ সকলো ধন সম্পত্তিৰ ওপৰতো পৰমেশ্বৰে আপোনাৰ সকলো ফেমিলিকে ল'ৰা ছোৱালী সন্তানক সকলো আপোনাৰ ঘৰক আপোনাৰ ধন সম্পত্তি আপোনাৰ সকলো বস্তুকে পৰমেশ্বৰে ৰক্ষা কৰে আমেন Amen. হালেলুয়া যাতে কোনে আপোনাৰ পৰা লোকচান কৰিব নোৱাৰে আমেন Amen. হালেলুয়া যিবিলাকে পৰমেশ্বৰক বিশ্বাস কৰে প্ৰভু যীশু খ্ৰীষ্টক বিশ্বাস কৰে তাৰ লোকচান নহব কিন্তু প্লাস হ'ব তাৰ আমেন বুজি পাইছেনে কি নহব Luxana. লোকচান কেতিয়াও দেখা নাপাব যীশু খ্ৰীষ্টৰ নামত আমেন হালেলুয়া Hallelujah. কাৰণ সি কাক জানে Jesus Christ. পৰমেশ্বৰক জানে প্ৰভু যীশু খ্ৰীষ্টক জানে হালেলুয়া হালেলুয়া ইয়াৰ কাৰণে আপোনাক কৈছে কিহৰ আশীষৰ ৱাৰিছ বুলি কৈছে আমেন আমেন Amen. আশীষৰ সন্তান বিলাক হয় আপোনালোক আমেন Amen. হালেলুয়া Hallelujah. আপোনালোক ৰাজা ৰাণী বিলাক হয় কিং কুইন বিলাক হয় আমেন Amen. কাৰণ আমাৰ পিতৃ কি হয় Raja. ৰাজা হয় হালেলুয়া Hallelujah. হালেলুয়া কাৰণ সন্তান বিলাক কি হ'ব দুখীয়া Raja Rani. আমেন কি হ'ব Raja Rani. হালেলুয়া আপোনালোক বহুত ধনৱান হয় প্ৰভু যীশু খ্ৰীষ্টৰ নামত Amen. আমেন আপোনালোক কি হয় धनवान हो. বহুত জাদা বহুত সবচে ধনৱান হয় আপোনালোকৰ সেই ধনৱান দেখা পাই পেলাই পৰমেশ্বৰক মানুহবিলাকে আৰাধনা কৰিব আমেন Amen. হালেলুয়া Hallelujah. হালেলুয়া তেনেহ'লে আমাৰ জীৱনত আমাৰ মোৰ আজিৰ বিষয় আমাৰ জীৱনত কিয় আমি লোকচান দেখা পাওঁ কিহৰ কাৰণে আমাৰ ফাইনেন্স প্ৰব্লেম দেখা পাওঁ কেতিয়াবা আমেন কিহৰ কাৰণে আমি পঢ়িম আমাক ব্যৱস্থা বিৱৰণ বুলি ক'ব হিন্দীতে অলপ পঢ়ি যাওঁ পাঁচটো ঠিক আছে আগতে 6 to 28 6 পঢ়া दूसरा 28. व्यवस्था विवरण का 28 का 6 आगे पढ़ा धन्य हो तू भीतर आते समय और धन्य हो तू बाहर जाते समय. आमेन Amen. अच्छा ये 11 जैसा इनका लिखा ना ना कौन फचिया को मंगीन तैरी फचिया मंगुपा ungin alo na ang katon फचिया को मंगुपा ungin इनका लिखा है हिंदी के नहीं लिखा 6. है 6 तो धन्य हो तू भीतर आते समय और धन्य हो तू बाहर जाते समय. हालेलुया हालेलुया. हालेलुया আমার ঘরত কি লিখছে ভাই না গারো বাইবেলত কি লিখছে তুমি ঘৰৰ পৰা ভিতৰৰ পৰা ওলাওতে তুমি আশীষ পাবা আমেন Amen. আৰু ঘৰৰ পৰা আপুনি বাহিৰৰ পৰা ঘৰত ভিতৰত সোমালেও তুমি আশীষ হ'বা আমেন Amen. ধন্য তুমি ঘৰৰ পৰা ওলাওতে পৰমেশ্বৰৰ আশীষ তোমাৰ জীৱনত হ'ব হালেলুয়া Hallelujah. হালেলুয়া Hallelujah. আৰু যেতিয়া তুমি ঘৰৰ ভিতৰত থাকিলেও তুমি আশীষ হ'বা যীশু খ্ৰীষ্টৰ নামত Amen. আপুনি য'ত যাব আপোনাৰ য'ত খোজ দিব তাতে আপুনি আশীষ দেখা পাব যীশু খ্ৰীষ্টৰ নামত Amen. হালেলুয়া আমেন হালেলুয়া কাৰণ আমি যদি পৰমেশ্বৰৰ আজ্ঞা মানা চলা সেই ব্যক্তিৰ জনক ইয়াতে কৈছে আমেন Amen.
বুজি পাইছেনে? যি ব্যক্তিয়ে পৰমেশ্বৰৰ আজ্ঞা মানে, যি ব্যক্তিয়ে পৰমেশ্বৰৰ মাত শুনে আৰু তাক সেনেকাই কৰে, আমেন, সেই ব্যক্তিজনৰ কাৰণেহে এই বাক্যটো কৈছে। যিবিলাকে মানি চলা, যিবিলাকে মানি নচলাৰ কাৰণে কোৱা নাই। হালেলুয়া। বুজি পাইছেনে? প্লিজ পঢ়ি দিয়কচোন তাৰ 8 অধ্যায়টো অলপ। तेरे खत्तों पर और जितने कामों में तू हाथ लगाएगा কি কৈছে? তেৰে খাত্তো পাৰ না, আৰু তোমাৰ যিমান কামত তুমি কি থবা? হাত লগাব তাতে। তাৰ পিছত उन सबों पर এই সকলোতে यहोवा आशीष देगा। কোনে আশীষ কৰিব? পৰমেশ্বৰে আশীষ কৰিব। ইয়াৰ পিছত इसलिए जो देश तेरा ইয়াৰ কাৰণে যি দেহ তোমাৰ परमेश्वर यहोवा तुझे देता है, পৰমেশ্বৰ यहोवाই তোমাক দিলা, उसमें वह तुझे आशीष देगा। তাতে তোমাক কি কৰিব? আশীষ আশীষ দিব। হালেলুয়া, হালেলুয়া, हालेलुया। হালেলুয়া। পৰমেশ্বৰে আশীষ দিব হা বুলি কোৱা নাই, পৰমেশ্বৰে আশীষ দি দিলা। সেই দেশত তুমি য'ত বসবাস কৰিবা, তুমি য'ত কাম কৰিবা, তুমি য'ত থাকিবা, পৰমেশ্বৰ সেই ঠাইকে, সেই বস্তুকে আশীষ কৰিব। আমেন, आमेन। হালেলুয়া, হালেলুয়া। हालेलुया। বুজি পাইছে? বুজি পাইছে পোৱা নাই? আমেন, হালেলুয়া। চোৱা, তোমাৰ যি ভঁৰালত যি তুমি কি কৰি আছে, জমা কৰি আছে বুলি কৈছে ইয়াতে, আৰু তোমাৰ সকলো কামত পৰমেশ্বৰে কি কৰিব? आशीष আশীষ দিব। হালেলুয়া, 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 हालेलुया। আমেন। আমি সেই আশীষ কেনেকা পাব? আমি সেই আশীষ বিলাক কেনেকা পাব? আমি বহি থাকিলে পাব? नहीं, হা? আমি ৰখি থাকিলে পাব? नहीं। কেনেকা পাব? হা? পৰমেশ্বৰে আপোনালোকক অলৰেডি দি দিলা। আমেন। মণ্ডলী বিলাক আমি কৰিব লাগিব, পৰমেশ্বৰৰ যি কাম দিছে আমাক, আমি শুনিব লাগিব সেই আৱাজটো। যি ৱৰ্ড আমাৰ ইয়াতে কি কৈছে? পৰমেশ্বৰে ইজৰাইলী বিলাকক যি দিছে, যি আশীষ দিছে, যি আজ্ঞা দিছে, যদি আমি সেই আজ্ঞাটো কৰিলে, যদি পৰমেশ্বৰৰ ইচ্ছাৰ নিমিত্তে আমি যদি কৰিলে, এই সকলোবোৰ আশীষ তোমাৰ আমাৰ কাৰণে হয়। বুজি পাইছে? আমেন। যদি আমি নিজৰ ইচ্ছা মতে কৰিলে, আমি কেতিয়াও সেই আশীষটো আমি দেখা নাপাব। বুজি পাইছে? হালেলুয়া। हालेलुया। আব্ৰাহামক চিনি পায়? কোনে চিনি নাপায়? আব্ৰাহাম চিনি পায় নে নাপায়? আমি এটা ৱৰ্ড পঢ়িম, ৰোমিয়া লিখা ৰোমাঞ্চ 4 অধ্যায় 1 পৰা 5 লৈকে পঢ়ি দিয়ক। इसलिए हम क्या कहें? इसलिए हम क्या कहें? हमारे शारीरिक पिता আপুনি অলপ স্পীড কৰি দিয়ক, ইয়াৰ পিছত আৰু আপনি এবাৰ পঢ়ক। हमारे शारीरिक पिता अब्राहम को क्या प्राप्त हुआ? क्योंकि यदि अब्राहम कामों से धर्मी ठहराया जाता तो उसे घमंड करने की जगह होती, परंतु परमेश्वर के निकट नहीं। पवित्र शास्त्र क्या कहता है? यह कि अब्राहम ने परमेश्वर पर विश्वास किया और यह उसके लिए धार्मिकता गिना गया। काम करने वाले की मजदूरी देना दान नहीं, परंतु हक समझा जाता है। परंतु जो काम नहीं करता वरन भक्तिहीन के धर्मी ठहराने वाले पर विश्वास करता है, उसका विश्वास
उसके लिए धार्मिकता गिना जाता है। जिसे परमेश्वर बिना कर्मों के धर्मी ठहराता है उसे दाऊद भी धन्य कहता है। আমেন। आमीन। আপোনালোকৰ বাইবেল নাই? কাৰ কাৰ ঘৰৰ বাইবেল আছে? ক'ত আপোনাৰ বাইবেল? কাৰ কাৰ ঘৰৰ বাইবেল আছে? আপুনি লৈ আনিছে না নাই? কিয় লোৱা নাই? মই ৰিকুৱেষ্ট কৰিছো আপোনালোকে হাতত এটা বাইবেল লৈ আনিবি, ঠিক আছে? ফৰ এক্সাম্পল, যোনে আপোনাক শিকাই আছে, যদি আপোনাক যদি ৱৰ্ড বচনৰ নিচিনা নকলে আপোনালোকে কেনেকৈ জানিব পাৰিব সেইটো পৰমেশ্বৰৰ পৰা হয়নে না ক'ৰ পৰা হয়? হয় নে নহয়? এটা কাম কৰিবি, আপোনালোকে য'ত গ'লেও বাইবেল এটা ল'বি, সেই প্ৰচাৰ কৰাটো আপোনাৰ বাইবেল এটা ৱচন চাব দিব ন, সেইটো খুলি পেলাই আপোনালোকে চাবি, পঢ়ি চাবি, যেতিয়া আপুনি শুনিব আপুনি সেই ৱচনটো এইটো কোৱাৰ লগত মিলিছে না মিলা নাই আপোনালোকে নিজে জাজ কৰিব পাৰিব না। আপোনালোকে যদি ৱৰ্ড অফ গড আপোনাৰ লগত থাকিলে, হয় নে নহয়? ৱৰ্ড অফ গড যদি আপোনাৰ লগত নাথাকিলে কেনেকৈ আপোনাৰ বিশ্বাস বাঢ়িব, কেনেকৈ আপুনি জানিব, হয় নে নহয়? হয় নে নহয়? আমি বিশ্বাস কেনেকৈ বাঢ়ে? শুনাৰ থ্ৰুদি, হয় নে নহয়? কি শুনাৰ থ্ৰুদি? বচন। আমাৰ জীৱনত বচন নাথাকিলে আমাৰ তাত বিশ্বাসে নাই, হয় নে নহয়? আমাৰ তাত জীৱনে নাই, বল নাই, সামৰ্থ নাই। দেহদাৰী তৰোৱাল বুলি কাক কৈছে? দুইফালে ধাৰ থকা তৰোৱাল বুলি কাক কৈ আছে? বচনক কৈ আছে। আমাৰ তাত সেই সুখাই নাই, আমি একোৱে কাটিবই নোৱাৰে, কাৰণ বচনে আমাক সকলোবোৰ শিকায়, সকলোবোৰ দেখুৱায়, হয় নহয়? আমেন। আমাক শক্তিশালী কৰায়, আমাক আত্মাক বিশ্বাসেৰে পৰিপূৰ্ণ কৰে, বুজি পাইছে? আমেন। আজিৰ পৰা মই আপোনালোকক যোনে বাইবেল আনা নাই ৰিকুৱেষ্ট কৰিছো আপোনালোকে হাতত লৈ আনক। আমেন। ইমান সৰু পোৱালি হ'লেও আপোনালোকে আনিব লাগিব, বুজি পাইছে? আকৌ এবাৰ পঢ়ক। इसलिए हम क्या कहें? ইয়াৰ কাৰণে আমি কি কম? हमारे शारीरिक पिता अब्राहम, আমাৰ শাৰীৰিক পিতৃ আব্ৰাহাম কোন হয়? আব্ৰাহাম को क्या प्राप्त हुआ? अब्राहम को क्या प्राप्त हुआ? अब्राहम को क्या प्राप्त हुआ? की पाला? आमेन। क्योंकि यदि अब्राहम कामों से, कारण अब्राहमे যদি কামৰ যোগেদি धर्मी ठहराया जाता, কি धर्मी, চোৱা আব্ৰাহামে এতিয়া কিহৰ যোগেদি ধৰ্মী হৈছে? कामों यदि, কামৰ যোগেদি। কি কাম কৰিছে আব্ৰাহামে? কি কাম কৰিছে? विश्वास करिছে। কি বিশ্বাস কৰিছে? परमेश्वৰৰ যি আজ্ঞা, परमेश्वৰৰ যি ৱৰ্ড আব্ৰাহামক কৈছিল, আব্ৰাহামে কেতিয়াও না বুলি কোৱা নাছিল। আমেন। হালেলুয়া। সি সম্পূৰ্ণ বিশ্বাসেৰে সি ইমানদাৰী কৰি কৰিছিল। আমেন। হালেলুয়া। বুজি পাইছে? বুজি পাইছে না পোৱা নাই? হালেলুয়া। আৰু ইয়াৰ পিছত কি কৈছে? यदि अब्राहम कामों से धर्मी ठहराया যদি जाता, আব্ৰাহামে কামৰ যোগে ধাৰ্মিক বুলি গণ্য কৰা হয়, तो उसे घमंड की जगह তো তাক ঘমণ্ডৰ करने की जगह होती, ক্ষমান হোৱাৰ কি परंतु परमेश्वर के निकट नहीं। কিন্তু পৰমেশ্বৰৰ নিকট নহয় বুলি কৈছে ন, ওচৰত। আৰু पवित्र शास्त्र क्या कहता है? পবিত্ৰ বাইবেলে কি কৈছে? यह कि अब्राहम ने परमेश्वर पर विश्वास किया, या कि अब्राहमे परमेश्वरक विश्वास কৰিলা, और यह उसके लिए और आरो तार करने धार्मिकता गिना गया। धार्मिकता বুলি গণ্য কৰা হ'ল। আমেন। আমেন। হালেলুয়া। শুনা, আব্ৰাহামে বিশ্বাস কৰা পৰমেশ্বৰক। হালেলুয়া। আব্ৰাহামে বিশ্বাসেৰে পৰমেশ্বৰৰ সকলো কাম কৰিলা। আমেন। হালেলুয়া।
আব্ৰাহামে জানিছিল যে সাৰাৰ কোকটো মৰি গ'ল, হয় না নহয়? হয় তথাপিও আব্ৰাহামে যে পৰমেশ্বৰৰ ৱৰ্ড যে আব্ৰাহামৰ কাৰণে কৈছিল, সাৰাৰ কাৰণে কৈছিল, সাৰাৰ কোকৰ কাৰণে কৈছিল, সেই বিশ্বাসেৰে স্থিৰ হৈ আছিল না নাছিল? আছিল হা? আছিল আমেন। হালেলুয়া। হালেলুয়া কিমান উদাৰ বিশ্বাস, আৰু সেই বিশ্বাসেৰে পৰমেশ্বৰে যি আজ্ঞা দিছে সেইটোকে ইমানদাৰি কৰি গৈছিল, হয় না নহয়? হয় আমেন। যদি আব্ৰাহামে সেই বিশ্বাস, সেই কামবিলাক যে পৰমেশ্বৰৰ যি কথাবিলাক নকৰিলেহে, তেনেহ'লে তাক আমি কেতিয়াও বিশ্বাসৰ পিতৃ বুলি আমি কেতিয়াও শুনিব নোৱাৰিলো হয়। ধাৰ্মিক বুলি গণ্য কৰাটো আমি শুনিব নোৱাৰিলো হয়, হয় না নহয়? হয় হালেলুয়া। হালেলুয়া হালেলুয়া। হালেলুয়া ইয়াৰ কাৰণে আব্ৰাহামক সকলোৰে পিতৃ বুলি কৈছে, শাৰীৰিক পিতৃ বুলি, হয় না নহয়? আমেন। হালেলুয়া। হালেলুয়া হালেলুয়া। হালেলুয়া। হালেলুয়া বুজি পাইছেনে? পাইছো আব্ৰাহামৰ সকলো কাম আশীষ হৈছিল। আব্ৰাহাম একজন ধনী ব্যক্তি আছিল, জানি না? বুজি পাইছে? হয় তাৰ সকলো যি পুহিছিল, যি কৰিছিল, সকলোবোৰ পৰমেশ্বৰে তাক আশীষ কৰিছিল, হয় না নহয়? হয় আমেন। হালেলুয়া। হালেলুয়া কাৰণ সি একজন পৰমেশ্বৰক বিশ্বাস কৰিছিল, কাৰণ সি পৰমেশ্বৰৰ আজ্ঞা মানা এজন ব্যক্তি আছিল। বুজি পালে? আমেন। আমেন হে মণ্ডলবিলাক, যদি আমি ৱৰ্ড অফ গডৰ এগেইনষ্টত আমি গৈ আছো, বুজি পালি না? যেনেকা ফৰিচী সদুকী বিলাকে যি মুখেৰেহে মাত্ৰ পৰমেশ্বৰক আৰাধনা কৰে, কিন্তু তাৰ হৃদয়েৰে কেতিয়াও পৰমেশ্বৰক নিবিচাৰে বুলি কৈছে ন প্ৰভু যীশু খ্ৰীষ্ট, হয় না নহয়? হয় যদি আমি সেনেকা কৰি থাকিলে আমাৰ জীৱনত কেতিয়াও আমি আশীষ দেখা নাপাব। সেই সকলো ৱৰ্ড, সকলো আশীষ আমাৰ কাৰণে হয়, তেনেহ'লে সেই আশীষ বিলাক, সেই সকলোবোৰ যি পৰমেশ্বৰে এই ৱৰ্ড অফ গডৰ থ্ৰুদি আমাক সেই আশীষ বিলাকক দেখুৱাইছে, আমি সেই আশীষ বিলাকক কি কাৰণে পোৱা নাই? পাব লাগিছিল। কাৰণ আমিতো প্ৰভু যীশু খ্ৰীষ্টক জন্মৰ পৰা আমি জানে, আমি খ্ৰীষ্টান ফেমিলিত আমি জন্ম হৈছো। তেনেহ'লে সেই ৱৰ্ড, সেই আশীষ বিলাক আমি কিহৰ কাৰণে নাপায়? কাৰণ আমি সত্যতাৰে তাৰ আৰাধনা নকৰো, কাৰণ আমি সত্যতাৰে নিজৰ হৃদয়েৰে পৰমেশ্বৰক নিবিচাৰো। বুজি পাইছে? আমেন। বুজি পাইছে না পোৱা নাই? পাইছো হালেলুয়া। হালেলুয়া। যেতিয়া আব্ৰাহাম নিজৰ পিতৃ মাতৃবিলাকৰ পৰা এৰি গ'ল, তেতিয়া পৰমেশ্বৰে তাক আশীষ কৰিছে, হয় নে নহয়? হয় ইউজ কৰিছে, আশীষ কৰিছে, আশীষ দিছে, দিছে না দিয়া নাই? দিছে আমেন। হালেলুয়া। হালেলুয়া। হালেলুয়া বুজি পাইছে? যদি হে মণ্ডলবিলাক, যদি আমি ইয়াতে বহুতে কোনেও ইয়াতে বহুতে জন্মৰ পৰা খ্ৰীষ্টান বিলাক হয়, ময়ো হয়, সকলোৱে হয়, হয় নহয়? হয় কিন্তু চোৱা, বহুত মণ্ডলীতে ৰং টিচিং চলি আছে। বহুততে আমি শুনি পাইছো যে আমাৰ সেই যোনে চলওঁতা সিহঁতৰ জীৱনতে যে সেনেকা অৱস্থা হৈ আছে, আৰু সিহঁতে পৰমেশ্বৰৰ প্ৰচাৰ কৰে বুলি কয়, হয় নহয়? হে মণ্ডলে, যদি সিহঁতৰ জীৱনত সেনেকা হয়, তাক শুনা বিলাকে কেনেকা হ'ব? আপোনালোক আশীষ পাব নেকি? আপোনালোকে জানিব নেকি? নাই আপোনালোকৰ জীৱনত কেনেকা আশীষ আহিব তেনেকা হলে? যোনে পবিত্ৰত খাৰা হৈ পালে আপোনালোকৰ কাৰণে ৱৰ্ড কৈ আছে ন, তাৰ জীৱনত যদি পবিত্ৰতা নাই, যোনে শুনি আছে না,
সিহঁতৰ জীৱনত কেতিয়াও আশীষটো দেখা নাপাব, কেতিয়াও উন্নত দেখা নাপাব মণ্ডলীবিলাক। বুজি পাইছে? হালেলুয়া, हालेलुया হালেলুয়া, हालेलुया হালেলুয়া। हालेलुया। পৰমেশ্বৰে আপোনালোকক বহুত মৰম কৰে। মোৰ টপিকটো বেলেগ আছিল কিন্তু বেলেগ পাই গ'ল। আমেন, হালেলুয়া। মই এটা ৱৰ্ড কম, আজি টপিকটো ইটো আছিল। এবাৰ পঢ়ি দিয়ক আৰু আমি আৰু আহি যাম। ব্যৱস্থা বিৱৰণতে আছে, 28 আছে। 12 পঢ়ি দিয়ক। यहोवा तेरे लिए अपनी आकाश रूपी उत्तम भंडार को खोलकर तेरी भूमि पर समय पर में बरसाया करेगा और तेरे सारे कामों पर आशीष देगा और तू बहुतेरी जातियों को उधार देगा। परंतु किसी से तुझे उधार लेना ना पड़ेगा और यहोवा तुझको पूछ नहीं किंतु सिर ठहराएगा और तू नीचे नहीं परंतु ऊपर ही रहेगा। यदि परमेश्वर यहोवा की आज्ञाएं जो मैं आज तुझको सुनाता हूँ तू उनके मानने में मन लगाकर चौकसी करे। आमीन আমেন, হালেলুয়া। শুনিলা, শুনিলা কি কৈছে? কি কৈছে? যিবিলাকে পৰমেশ্বৰৰ আজ্ঞা মানে, আৰু একবাৰ পঢ়ি দিয়ক। 12 অ, यहोवा तेरे लिए अपने आकाश रूपी পৰমেশ্বৰ তোমাৰ কাৰণে নিজৰ আকাশ কি কৰিব? उत्तम भंडार को खोलकर উত্তম ভণ্ডাৰ কি কৰি দিব? खोलकर খুলি ফালে तेरी भूमि पर समय पर তোমাৰ খেত বিলাকত সময়ৰ নিমিত্তে में बरसाया करेगा। মে মানে কি ক'ব এছামিছি? বৰষুণ দিব। আমেন। आमीन। আৰু और तेरे सारे कामों पर आशीष देगा। আৰু তোমাৰ সকলো কামত, হাতৰ কামত কি কোৱা? আশীৰ্বাদ দিব। আমেন। आमीन। और तू बहुतेरी जातियों को उधार देगा। আৰু বহুত জাতিৰ তোকে আপোনালোকে কি কৰিব? उधार देगा। উদ্ধাৰ দিব। আমেন। আৰু परंतु किसी से तुझे उधार लेना ना पड़ेगा কিন্তু কাৰোৰ পৰা আপুনি উদ্ধাৰ মানে ধাৰ ল'ব নালাগিব। और यहोवा तुझको पूछ नहीं किंतु सिर ही ठहराएगा। কিন্তু পৰমেশ্বৰে তোমাক মৃত্যু নহয় কিন্তু শিৰ মাথা আপোনাক কৰিব। আমেন। और तू नीचे नहीं परंतु ऊपर ही रहेगा। আৰু তুমি তলত নহয়, মই তেতিয়ালে কি কৈছে? কাৰণ প্ৰভু যীশু খ্ৰীষ্টক তোমালোকে জানিলা, ইয়াৰ কাৰণে তোমালোকক সদায় ওপৰত হ'ব। আমেন। ইয়াৰ পিছত यदि परमेश्वर यहोवा की आज्ञाएं जो मैं आज तुझको सुनाता हूँ যদি পৰমেশ্বৰৰ আজ্ঞা আপোনালোকে মানিলে, যি আমাক শুনালো, যি ৱৰ্ড অফ গডে আমাক ক'লা, যি পৰমেশ্বৰ প্ৰভু যীশু খ্ৰীষ্ট আমাক ক'লা, যি নিয়ম পৰমেশ্বৰৰ পৰা আমাক দিছে, এই সকলোবোৰ মানিলেহে এই সকলোবোৰ আমাৰ জীৱনত হ'ব বুলি কৈছে। আমেন। আমেন। হালেলুয়া, হালেলুয়া। 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 আপুনি ভাবিব নালাগে মোৰ জীৱনত কিয় ইচ্ছালৈকে আশীষ অহা নাই। আশীষ অলৰেডি দি দিলা, কিন্তু আমাৰ জীৱনত যদি সেই কাম আমি যদি ইচ্ছালৈকে কৰা নাই, তেতিয়ালৈকে আমি কেতিয়াও আমাৰ জীৱনৰ পৰা সেই আশীষ আমি কেতিয়াও দেখা নাপাব মণ্ডলীবিলাক। বুজি পাইছে? বুজি পাইছে না পোৱা নাই? আমেন। পৰমেশ্বৰে কৈছে আমাৰ ভূমিবিলাকত সময়ৰ নিমিত্তে বৰষুণ দিব, সময়ৰ নিমিত্তে ৰ'দো দিব। সকলোবোৰ আমাক যি প্ৰয়োজন হয় সকলোবোৰ সময়ৰ নিমিত্তে পৰমেশ্বৰে আমাক দিব। মানে বুজি পালে? যদি আমি পৰমেশ্বৰ যহোৱাৰ আজ্ঞাটো মানিলে, বহি থাকিলে কোৱা নাই। আমেন। আমাৰ সকলো হাতৰ কাম ব্লেছ কৰিব। তুমি বহি থাকা তেতিয়া মোক আশীষ কৰিব বুলি পৰমেশ্বৰে কোৱা নাই। বুজি পাইছে? আমাৰ হাতৰ কামৰ নিমিত্তে পৰমেশ্বৰে আমাক আশীষ দিব। বুজি পাইছে? যদি পৰমেশ্বৰৰ আজ্ঞা মানে, ভাবিব নালাগে মই মিনিষ্ট্ৰি কৰিম, কৰিম, ইয়াৰ পিছত মই মাত্ৰ বহি থাকিম, এনেকৈ আহি যাব আশীষ। আহিব নেকি? পৰমেশ্বৰে ইয়াতে কি কৈছে? তোমাৰ
হাতৰ কামৰ যোগেদি নিমিত্তে পৰমেশ্বৰ আমাক আশীষ দিব হালেলুয়া हालेलुया আমেন হালেলুয়া মই কোৱাৰ উদ্দেশ্যে মিৰাকল মানে তো মিছা বুলি কোৱা নাই মিৰাকল মানে সঁচাই হয় আমেন হালেলুয়া মিৰাকল মানে বিলাক সঁচাকৈ পায় মোৰ জীৱনতো হৈছে আমেন হালেলুয়া হালেলুয়া যেতিয়া আপোনাৰ ফুল মিনিষ্ট্ৰীৰ কাৰণে পৰমেশ্বৰে সেই টাইম আহিব তোমাৰ যেতিয়া সেই কাম বিলাকে পৰমেশ্বৰৰ ৰাজ্যৰ কামৰ কাৰণে বাধা দি আছে তেতিয়া আপুনি সেই কাম বিলাক এৰিব পাৰিব তেতিয়া আপুনি জানিব পাৰিব যে পৰমেশ্বৰে মোক ফুল মিনিষ্ট্ৰীৰ কাৰণে চইচ কৰিলা মোক মাতিলা বুজি পাইছে আমেন যি কাম বিলাকে আপোনাৰ পৰমেশ্বৰৰ কামৰ বিলাকৰ কাৰণে বাধা কৰি আছে বুজি পাইছে নে যদি সেই সময় আহিলা সেই কামে মোক বাধা কৰিছে মিনিষ্ট্ৰীৰ কাৰণে যদি আপুনি সেই কামটো এৰি পালে পৰমেশ্বৰৰ কামটো কৰিবৰ কাৰণে ফুল টাইম কৰিবৰ কাৰণে আপুনি সেই সময় আহিলা বুজি পাইছে আমেন হালেলুয়া হে মণ্ডলীবিলাক মই খৰাই মই কৈছো পৰমেশ্বৰে এতে কৈছে আমাৰ হাতৰ কামৰ যোগেদি আমাক ব্লেছ কৰিব আমেন আমি যদি এনেকৈ ৰখি থাকিলে মোৰ তাত আহিব মোৰ তাত হ'ব বুলি আমি কেতিয়াও আমাৰ তাত সেই আশীষ আমি দেখা নাপাব পৰমেশ্বৰে আমাক সেনেকৈ ৰখি থাকিব দিয়া নাই আমাক কৰিব দিছে না হালেলুয়া হালেলুয়া বুজি পাইছে আমেন পৰমেশ্বৰে আমাৰ কামৰ যোগেদি আমাক আশীষ কৰিব আমাৰ বিশ্বাসৰ যোগেদি হালেলুয়া পৰমেশ্বৰে আজি আপোনালোকৰ সকলো যি কাম আপোনালোকৰ কাম কৰি আছে আপোনালোকৰ যি হাতৰ কাম আপোনালোক য'ত হাত টাচ কৰিব তাতে আপুনি দুগুণা হাজাৰ গুণা ফলৱান দেখা পাব যীশু খ্ৰীষ্টৰ নামত আমেন আমেন হালেলুয়া হালেলুয়া পৰমেশ্বৰে আগত কৰি ইটো সময়ত আপোনালোকৰ জীৱনৰ হাজাৰ আৰু দুগুণা হাজাৰ ব্লেছ কৰিব যীশু খ্ৰীষ্টৰ নামত আমেন হালেলুয়া ইয়াতে কৈছে যদি আমি পৰমেশ্বৰৰ আজ্ঞা মানিলেহে বুলি কৈছে যদি আমি পৰমেশ্বৰৰ আজ্ঞা নামানিলে আমি উল্টা হ'ব ইয়াতে গীতৰ মণিতে লিখা আছে মানে ব্যৱস্থা বিৰণতে আমাক কৈছে 29 কৈছে হালেলুয়া চোৱা যদি আমি পৰমেশ্বৰৰ আজ্ঞা নামানিলে আমি হাজিলেও আমি ঘৰ এটা বনালেও আমি সেই ঘৰত থাকিব নাপাব না আমি খেতি কৰিলেও তাৰ পৰা আমি ফল খাব নাপাব আমি কামালেও আমাৰ তাত আহিলেও আমি হিয়াৰ এই কামাৰ পৰা আমি কেতিয়া খাব নাপাব উল্টা যাব আমি যিমান পাই তাৰ কৰি দুগুণা যাব যদি আমি পৰমেশ্বৰৰ আজ্ঞা নামানিলে আমাৰ জীৱন হয় না নহয় যেতিয়া আমি পৰমেশ্বৰক নাজানিছে তেতিয়া হয় না নহয় কিহৰ কাৰণে হয় কাৰণ পাপে আমাক গালিবিত লৈ আনে মণ্ডলীবিলাক মই ঠিকানে কৈছো নাপানে পাপে আমাক গোলামত লৈ আনে পাপে আমাক গালিবিত লৈ আনে পাপে আমাক ক্ৰৰ্ছত লৈ আনে বাইবেলে এনে কৈছে তোমালোকে কাৰোৰ পৰা ধাৰ ল'ব নালাগিব কেৱল তোমালোকৰ পৰা ধাৰ ল'ব আমেন হালেলুয়া বুজি পাইছে হালেলুয়া হালেলুয়া পৰমেশ্বৰে এনেকা আশীষ কৰিব তোমালোকক যদি তোমালোক পৰমেশ্বৰৰ আজ্ঞা মানিলে আমেন হালেলুয়া ইয়াৰ কাৰণে প্ৰভু যীশু খ্ৰীষ্ট আমাক সকলো গালিবিৰ পৰা আমাক বচোৱালে আজাদ কৰিলা সকলো কাৰ্স বিলাকৰ পৰা আমাক আজাদ কৰালা আহা পৰমেশ্বৰৰ ওচৰত আহা তাৰ উপস্থিতিত কেৱল আৰু পৰমেশ্বৰৰ মাত শুনা পৰমেশ্বৰে যি কয় তাকে মানা আমাৰ ইচ্ছা দুদিনৰ কাৰণে আমি পেট ভৰিম কিন্তু পৰমেশ্বৰৰ ইচ্ছা যদি আমি যায় আমি অনন্ত জীৱনৰ কাৰণে আমি থাকিব আমাৰ তাত থাকিব ফল আমাৰ কাৰণে আমাৰ যদি নিজৰ ইচ্ছা মতে আমি কৰি আছো যদি আমি দুই দিনৰ কাৰণে সেই ফলটো আমি আমাৰ জীৱনত দেখা পাব বুজি পাইছে আমেন কিন্তু যেতিয়া আমি পৰমেশ্বৰৰ ইচ্ছা মানিব অনন্ত জীৱনৰ কাৰণে আমি সেই ফলটো খাব পাব আৰু দেখা পাব আমেন আমেন হালেলুয়া বুজি পাইছে আমেন আমেন হালেলুয়া ইয়াৰ কাৰণে আমাক বাইবেলে কৈছে হে মণ্ডলী আমাৰ ইচ্ছা আমি কেতিয়াও আমাৰ ইচ্ছা নিচিনা কৰিব নালাগে যদি পৰমেশ্বৰৰ ইচ্ছা সেইটোকে কৰা
Amen. Hallelujah. Hallelujah. हालेलुया Confused নহবা বুজি পাইছে Confused নহবা যদি আমি দাউতত লৈ আহি আছো মই পাম না নাপাম মই হ'ব না নহ'ব মই কৰিব পাৰিব না নোৱাৰে হালেলুয়া আমি সেই সফল কেতিয়াও দেখা নাপাব আধা লাগিছে নেকি আপোনালোকে বুজি পাইছে না পোৱা নাই আপোনালোকে হালেলুয়া আমেন মই বেছি দেৰি নকওঁ অলপ সময় আৰু 10 মিনিট মান হ'ব না আপোনালোকে ভাল কৰি বুজি পাইছে নে পোৱা নাই কোনে কোনে বুজি পোৱা নাই আপোনালোকে ক'ব পাৰিব আপোনালোকে কুৱেশ্যন সুধিব পাৰিব আপোনালোকে জানিব বিচাৰিছে যদি আপোনালোকে ক'ব পাৰিব হয়নে হালেলুয়া আমি এটা ডিটাৰমিনেটে আছে ব্যৱস্থা বিধানতে আছে সৰি আমি এটা পঢ়িম গীত কি কয় ভজন সংহিতা 90 ৰ তাৰ 17 টো একজনে পঢ়াওকচোন 90 19 और 17 हमारे परमेश्वर यहोवा की मनोहरता हम पर प्रकट हो तू हमारे हाथों का काम हमारे लिए दृढ़ कर हमारे हाथों के काम को दृढ़ कर हालेलुया मैं 11 दी पूरी पहला हिंदी दी बुझी ना पालू 90 का 17 भजन से 90 का 17 कोने पोना है आरो गतेल चिंगी सोली निथुआनी चिंगी खोसाको उचिना नेगला आरो गतेल चिंगी सोली निथुआनी चिंगी खोसाको उचिना आरो चिंगी खोसाको चिंगी जाकरांनि खामको ना मंगराकातपो ओए चिंगी जाकरांनि खामको ना मंगराकातपो हालेलुया 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 परमेश्वर आशीष ना আমাৰ ওপৰত হওক বুলি কৈ আছে হালেলুয়া আৰু আমাৰ হাতৰ কামটো কি কৰা বুলি কৈ আছে দৃঢ় আশীষ কৰা বুলি কৈ আছে ন আমেন হয় নহয় মানে দৃঢ় মানে বল আৰু কিবা কৰটো কৈ আছে ন আৰু বাঢ়াও বুলি কৈ আছে না মানে দৃঢ় হয় নহয় হয় না নহয় আৰু আগৰ কৰি যিমান এতিয়া আমি পাই আছো তাৰ কৰি আৰু হালেলুয়া আজি পৰমেশ্বৰে আপোনালোকৰ হাতৰ কামটো এতিয়া যিমান আপুনি আশীষ দেখা পাইছে তাৰ কৰিও পৰমেশ্বৰে আপোনালোকৰ জীৱনত আশীষ কৰি আছে যীশু খ্ৰীষ্টৰ নামত আমেন আমেন যি আশীষ আজি দেখা পাইছে আজিৰ পৰা আপোনালোকৰ আশীষ দুগুণা হ'ব যীশুৰ নামত হালেলুয়া পৰমেশ্বৰে আপোনালোকৰ হাতৰ কাম দুগুণা কৰি আছে যীশুৰ নামত আমেন আমেন ফল আনি আছে সময়মতে পৰমেশ্বৰ আপোনাক আশীষ কৰিব আকাৰূপী সময়মতে আপোনাৰ জীৱনত সকলো ভাণ্ডাৰ ওপেন কৰিবলৈ আপোনাৰ জীৱনত আশীষ দিব পৰমেশ্বৰে আমেন আমেন হালেলুয়া 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 যি আশীষৰ বিষয়ে আজি परमेश्वर আমাক কলা যি ওয়ার্ড বিলাক দেখুৱালা সকলো আশীষৰ ওয়ার্ড আজি আমাৰ কাৰণে হ'ব সেই ওয়ার্ড আমাৰ জীৱনত হোৱাটো দেখা পাব যীশুৰ নামত আমেন 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 হালেলুয়া 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 আপুনি ঘবৰাব নালাগে মানে চিন্তা নকৰিবা আপোনাৰ জীৱনত এনেকা কি অৱস্থা হৈ আছে এতিয়া হে সময় আহিব মণ্ডলীবিলাক আপোনাৰ ঘৰ চাব পৰমেশ্বৰক উৎস্তুতি কৰিব সেইটো সময় আহিব গৈ আছে মানুহবিলাক চাই পেলাই পৰমেশ্বৰকে আৰাধনা কৰিব আমেন আপোনাক চাব হি মানুহ কেনেকা আছিল হে ক'তবা উল্টি পুল্টি থকা আছিল হে ক'ত আছিল হি কেনেকা আছিল কিন্তু যেতিয়া আপোনাৰ দেখা হ'ব পৰমেশ্বৰক
আপোনাৰ পৰা দেখা পাব পৰমেশ্বৰৰ আশীষ দেখা পাব আপোনাৰ পৰা যীশু Amen. হালেলুয়া Hallelujah. চিৰোৱা ইমানদাৰী হোৱা পবিত্ৰতাৰে যোৱা পৰমেশ্বৰৰ ওচৰত হালেলুয়া ইয়াৰ কাৰণে তোমালোক কি হোৱা পবিত্ৰ হোৱা কাৰণ মই पवित्र है পবিত্ৰ হয় পৰমেশ্বৰে আমাক কৈছে হালেলুয়া हालेलुया হালেলুয়া हालेलुया আমি যদি পবিত্ৰ নহয় তেতিয়া আমি পৰমেশ্বৰৰ আৱাজ শুনিব নোৱাৰে আমি পৰমেশ্বৰৰ আৱাজ শুনিব নোৱাৰিলে আমাৰ তাত সেই আশীষ কেতিয়াও আমি দেখা পাব নোৱাৰিব বুজি পালি আমি জানিব পাৰো যদি আমি পবিত্ৰতাৰে নাযায় সকলো কামতে আপুনি আপোনাৰ পৰমেশ্বৰে যেনেকা আশীষ কৰিছে যেনেকা আপোনাৰ পৰমেশ্বৰে আশীষ কৰিলা আপুনি যেনেকা কি কাম কৰি আছে আপুনি তাৰ ইমানদাৰী কৰি কৰা আমেন চোৱা পৰমেশ্বৰে আপুনি ইমানদাৰী কৰি দিব হালেলুয়া আপুনি যিমান ইমানদাৰী সিমানে পৰমেশ্বৰে আপোনাক আশীষ কৰিব হালেলুয়া हालेलुया বুজি পাইছে যদি আমি পবিত্ৰতাৰে নাযায় তেনেহ'লে আমি সেই পৰমেশ্বৰৰ আৱাজটো আমি শুনা নাপালে আমি সেই আশীষটো আমাৰ জীৱনত দেখা নাপাব বুজি পালি হালেলুয়া হালেলুয়া हालेलुया হালেলুয়া সকলো আশীষ পৰমেশ্বৰে অলৰেডি আপোনাক দি দিলাই ইয়াৰ কাৰণে আমাৰ মাতৃৰ গৰ্ভত থকাৰ আগতে পৰমেশ্বৰে আমাক কি কৰিলা বাছি ললাই অভিষেক কৰিলাই আশীষ কৰিলাই আমেন হালেলুয়া চোৱা আমি ইয়াতে জন্ম হৈছো আমি নিজৰ জীৱনৰ বিষয়ে আমি চিন্তা কৰিলে আমি একোৱেই নাপাব পৰমেশ্বৰ অলৰেডি লিখিলে আমি জন্ম হ'ব আমি ডাঙৰ হ'ব আমি ইয়াৰ পিছত কেনেকা কি কাম কৰিব কাৰ লগত বিয়া হ'ব কাৰ লগত কি হ'ব হয় নহয় আমেন অলৰেডি পৰমেশ্বৰে আমাক অলৰেডি চইচ কৰিলাই হয় নহয় অলৰেডি আমাক লিখি থলাই আমি যদি সেইবিলাকো যদি আমি চিন্তা কৰি থাকিলে আমাৰ তাত কি পাব এই উল্টা ডাউট হয় নহয় সকলো চিন্তা নিজৰ পৰা সেইবিলাক দূৰ কৰা পৰমেশ্বৰে আপোনাৰ কাৰণে সবচে ভাল বস্তু দিব সবচে ভাল দিব আমেন आमेन হালেলুয়া যিমান আপুনি চিন্তা ভাবি আছে তাৰ কৰি দুগুণা পৰমেশ্বৰে আপোনাৰ জীৱনত দিব आमेन হালেলুয়া বুজি পাইছে আমেন আপুনি বহুত আশীষিত হয় আপুনি বহুত আশীষিত হয় বহুত ব্লেসড হয় আৰু আপোনালোকৰ নিচিনা আশীষিত কোনেও নাই আমেন কাৰণ আপোনালোকে পৰমেশ্বৰক জানিছে কাৰণ আপোনালোকে সত্য পৰমেশ্বৰক জানিছে কাৰণ আপোনালোকে সত্য পৰমেশ্বৰক জানিলা আৰু তাক সত্যতাৰে আৰাধনা কৰিছে হালেলুয়া हालेलुया আমেন সেই সময় ইয়াৰ কাৰণে কৈছে সেই সময়বিলাক এনে নহ'ব সেই সময়বিলাক এনে নাযাব আমেন হালেলুয়া বুজি পাইছে না চাৰ্চ মই ইমান কৈ সেই ৱৰ্ডটো মই আজি থৈছোঁ আমি সানডে